Welcome students. Class 8 or এই ভিডিওটোলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মন দি চাবা। তোমালোকে গোটেইখিনি কথা ভালদৰে শিকিব পাৰিবা। আৰু যদি ভিডিওজ বিলাক তোমালোকৰ ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা। সো আমি স্টাৰ্ট কৰো। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো চাও। ইয়াতে এটা অভেদ দিয়া আছে হা। তো এইটো ব্যৱহাৰ কৰি পেলে আমাৰ কোৱেশ্চন গিটা যেগিটা বৰ্গ দিয়া আছে বা স্কয়াৰ দিয়া আছে তাৰ আমি মান উলিয়াব লাগে। ঠিক আছে? সো আমি অকমান অভেদটো বুজি লওঁ। এই যে অভেদটো আছে আমি ইয়াক বাওফালটো কি বুলি পঢ়ো? ইংলিশত যদি আমি কওঁ ইয়াকে কোৱা হ'ব a + b হোল স্কয়াৰ। মানে স্কয়াৰ কেতিয়া হয়? যেতিয়া কোনোবা এটা সংখ্যা হি আখৰে হওক বা সংখ্যাৰ ওপৰত যদি 2 থাকে, ওপৰত যদি 2 থাকে, ঘাতটো যদি 2 হয়, তাক আমি কি বুলি কওঁ? স্কয়াৰ বা স্কয়াৰ বুলি কওঁ। আৰু স্কয়াৰ মানে হৈছে অসমীয়াত বৰ্গ। গতিকে ইয়াত চোৱা a + b ৰ ওপৰত 2 আছে, গতিকে ইংলিশত কি কোৱা হ'ব? a + b হোল স্কয়াৰ। যেটো হোল ব্ৰেকেট আছে, সো a + b হোল স্কয়াৰ। আৰু অসমীয়াত যদি আমি তাক কওঁ হেতু কম আমি a + b ৰ বৰ্গ। এটা চাবা a + b। এই যেটো a আৰু b ৰ কথা লিখিছে, a আৰু b মানে আসলতে কি হয়? তো a আৰু b বেলেগ একো নহয়। a মানে হৈছে আমাৰ প্ৰথম পদ আৰু b মানে হৈছে দ্বিতীয় পদ। গতিকে যেতিয়া এনে ধৰণৰ কোৱেশ্চন দিয়া থাকিব, তো ইয়াত যেটো কোৱেশ্চন দিয়া নাথাকক, ইয়াৰ প্ৰথম পদটো আমি সদায় মনত a বুলি ভাবি লম আৰু দ্বিতীয় পদটো মনত আমি b বুলি ভাবি লম। ঠিক আছে? যেতিয়া আমি প্ৰথম পদ আৰু দ্বিতীয় পদক যোগ কৰি বৰ্গ কৰিম, তেতিয়া আমি সোঁফালে কি পাম? প্ৰথমতে আমি প্ৰথম পদটোক বৰ্গ কৰিম বা স্কয়াৰ কৰিম। তাৰ পিছত আমি লিখিম 2 পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ। এই ৰাশিটোৰ তৃতীয় পদটো কি হ'ব? তৃতীয়তে আমি দ্বিতীয় পদটোক আমি বৰ্গ কৰিম বা স্কয়াৰ কৰিম। বাস এইখিনি। এটা আমি এইটো ব্যৱহাৰ কৰি কোৱেশ্চন বিলাক কৰিম। এতিয়া আমি কোৱেশ্চনটো লগাই আছো। তো ইয়াতে কি দিয়া আছে? x + 5 হোল স্কয়াৰ আছে। এতিয়া এই x + 5 হোল স্কয়াৰক আমি অভেদটোৰ বাওপক্ষৰ লগত আমি কি কৰিব লাগিব? তুলনা কৰিম। তুলনা কৰি পেলাই চাম আমি যে a ৰ জায়গাত কি দিয়া আছে আৰু b ৰ জায়গাত কি দিয়া আছে। বা এনেকৈ ক'ব পাৰো ইয়াৰ প্ৰথম পদটো কি আছে আৰু দ্বিতীয় পদটো কি আছে। ঠিক আছে? এইটো মই সাইডত লিখি লৈছো। তো আমাক কি দিয়া আছে? a ৰ জায়গাত x আছে, b ৰ জায়গাত 5 আছে। গতিকে আমি যদি সলভ কৰো, চোৱা a + b হোল স্কয়াৰ এইটো আমাৰ কি? a, এইটো আমাৰ কি? b। সো a + b হোল স্কয়াৰ তাৰ মানে কি হ'ব? a স্কয়াৰ হ'ব। তো a স্কয়াৰ যদি হয়, a ৰ জায়গাত স্কয়াৰৰ জায়গাত কি হ'ব? তো ইয়াতে a স্কয়াৰ আছে, a স্কয়াৰৰ জায়গাত কি? তাৰ মানে প্ৰথম পদটো স্কয়াৰ হ'ব বা বৰ্গ হ'ব। তাৰ পিছত 2 পূৰণ a, a ৰ জায়গাত কি আছে? x, b ৰ জায়গাত কি আছে? 5 আছে। লিখিলো প্লাস এবাৰ কি আছে? এবাৰ কি আছে? b স্কয়াৰ। b মানে কি? 5। গতিকে কি হল? 5 স্কয়াৰ। প্ৰথমতে চোৱা a ৰ জায়গাত x আছে, অভেদটো মতে কি হ'ব? প্ৰথম পদটো হ'ব a স্কয়াৰ, গতিকে x স্কয়াৰ। তাৰ পিছত কি আছে? 2 পূৰণ a পূৰণ b, 2 পূৰণ a ৰ জায়গাত আমাৰ x আহিব, b ৰ জায়গাত 5 আহিব, প্লাস b স্কয়াৰ, b ৰ জায়গাত 5 আছে, গতিকে 5 স্কয়াৰ হৈ গল। এতিয়া x স্কয়াৰ টু x স্কয়াৰে থাকিব। এটা চোৱা পূৰণ কৰা, 2 5 গুণ 10, 10 পূৰণ x, 10x। ওকে, 5 স্কয়াৰ মানে কি? স্কয়াৰ মানে দুবাৰ পূৰণ। যাৰ ওপৰত স্কয়াৰ থাকিব তাক দুবাৰ পূৰণ কৰা হয়, গতিকে 5 5 গুণ 25। তো এইটো আমাৰ आंसर। কোৱেশ্চন নম্বৰ 2 টো চোৱা, a + b হোল স্কয়াৰ। তো a ৰ জায়গাত কি আছে? 5x, b ৰ জায়গাত কি আছে? 4y আছে। গতিকে সূত্ৰ মতে বা আমাৰ অভেদ মতে কি হ'ব? সোঁফালৰ প্ৰথম পদটো কি হ'ব? a + b হোল স্কয়াৰ থাকিলে প্ৰথম পদটো হ'ব তোমাৰ a স্কয়াৰ। গতিকে a ৰ জায়গাত দিলো এটো প্লাস 2 * a, a মানে কি? 5x into b, b মানে কি? 4y। ঠিক আছে? প্লাস b স্কয়ার। b ৰ জায়গাত কি আছে? 4y আছে স্কয়ার। বুজি পালা না এতিয়া? x ৰ লগত যদি কিবা এটা থাকে, একৰ বাহিৰে একটো নাথাকে, তেতিয়াহলে আমি এক ব্ৰেকেটত ৰাখিব লাগে। ঠিক তেনেকৈ ইয়াতো চোৱা 5x হোল স্কয়ার কি হ'ব? এটো মানে কি? যাৰ ওপৰত বৰ্গ থাকে তাক আমি দুবাৰ পূৰণ কৰো। কৰিলো 5 5 গুণ 25, x x গুণ x স্কয়ার। এটা সংখ্যাবিলাক পূৰণ কৰা, 2 5 গুণ 10, 10 4 গুণ 40। কি আছে? চলক xy। ঠিক তেনেকৈ এইটো আহা, এইটো দুবাৰ পূৰণ কৰিলে কি হ'ব? 4 4 গুণ 16, y y গুণ y স্কয়ার। এইটো আমাৰ आंसर। নেক্সট কোৱেশ্চন, থাৰ্ড কোৱেশ্চনটো চোৱা, একে আছে। তো ইয়াতে a ৰ জায়গাত কি আছে? a বা প্ৰথম পদ। প্ৰথম পদটো কি আছে? আমাৰ আছে 3a³। দ্বিতীয় পদটো কি আছে? 4a স্কয়ার। ঠিক আছে? তাৰ মানে এইটো আমাৰ a, এইটো আমাৰ b, a + b হোল স্কয়ার। তো বাওফালটো দিয়া আছে, যদি আমাৰ বাওফালটো দিয়া থাকে তেতিয়া আমি সোঁফাললৈ পৰিৱৰ্তন কৰো। গতিকে সোঁফালটো কি হ'ব? সোঁফালত প্ৰথমতে হয় a স্কয়ার। ঠিক আছে? তো a ৰ জায়গাত আছে, এটো আছে x স্কয়ার কৰিলো প্লাস 2 * a * b আছে না নাই? আছে।
2 into a মানে ইয়াৰ প্ৰথম পদ 3a কিউব into b মানে দ্বিতীয় পদ ইয়াত চাব লাগিব প্ৰথম পদ দ্বিতীয় পদ হৈ গল a কিউব a স্কয়ার 2 into a into b plus b স্কয়ার b কোনটো আছিল b আছিল গোটেইটো গতিকে b স্কয়ার ইয়াক ভাঙি দিয়া 3a কিউব হোল স্কয়ার কৰি দিয়া মই কৰি দিছো ইয়াতে দেখিছা নাই তো 3a কিউব দুবাৰ পূৰণ হ'ল 3 3 গুণ 9 a কিউব আৰু a কিউব একে কি আছে আমাৰ ভূমি আছে গতিকে ঘাতবিলাক যোগ হ'ল তো 9a to the power 6 তো ইয়াতে মই লিখিলো 9a to the power 6 ইয়াতে হা এটা পূৰণ কৰা 2 3 গুণ 6 6 4 গুণ কিমান হ'ব 24 হ'ব ইয়াত আকৌ কি আছে a কিউব আৰু a স্কয়ার পূৰণ আছে না নাই হৈছে তো a কিউব আৰু a স্কয়ার পূৰণ কৰিলে কি হ'ব a to the power 5 হ'ব কাৰণ ইয়াতৰ ভূমি একে গতিকে ঘাতবিলাক যোগ হ'ব ঠিক তেনেকে 4a স্কয়াৰক যেতিয়া আমি আকৌ বৰ্গ কৰিম তেতিয়া আমি কি পাম এটো পাম 16 a to the power 4 হল না তো এটো আমাৰ आंसर क्वेश्चन नंबर 4 তো চোৱা ইয়াত কি দিয়া আছে 3x plus 1/3x whole square এর জায়গাতে আমাৰ কি আছে 3x আছে b এর জায়গাত কি আছে 1/3x আছে গতিকে মই ফৰ্মুলাটো ব্যৱহাৰ কৰো এনেকৈ হ'ব পাৰা প্ৰথম পদটো বৰ্গ কৰা কৰিলো পিছত এইফালে আমি কি কৰিব পাৰো এনেকৈ কৰিব পাৰি প্ৰথম পদৰ বৰ্গ লাষ্টৰ দ্বিতীয় পদৰ বৰ্গ মাজত কি হ'ব মাজতে 2 দিয়া পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ এনেকৈ হয় প্ৰথমতে প্ৰথম পদৰ বৰ্গ বা a স্কয়ার লাষ্টৰ দ্বিতীয় পদৰ বৰ্গ বা b স্কয়ার আছে না মাজত কি 2 পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ প্ৰথম পদ দ্বিতীয় পদ হৈছে চাবা ইয়াত 3x হোল স্কয়ার কৰা 3x ক যেতিয়া বৰ্গ কৰিবা কি হ'ব 3 3 গুণ 9 x গুণ x স্কয়ার হৈ গল তো ইয়াতে চাবা এই 3x তো ক্যান্সেল হ'ব না নাই ই তলৰ ই তলত আছে ই ওপৰত আছে গতিকে তলে ওপৰে ক্যান্সেল থাকিল কি 2 এফালে হাইটো কি হ'ব তো 1/3x তো দুবাৰ পূৰণ কৰা আছে 1 গুণ 1 3 3 গুণ 9 x গুণ x স্কয়ার তো এটো কি পাম 1 বাই এটো আমাৰ आंसर নাম্বার 5 তো যোৱা p/q + q/p তো এর জায়গাত কি আছে বা a বা প্ৰথম পদৰ জায়গাত কি আছে p/q b এর জায়গাত কি আছে q/p গতিকে সূত্ৰমতে আহা বা অভেদমতে আহা প্ৰথমতে কি হ'ব a স্কয়ার হ'ব a মানে এইটো আছে গতিকে p/q হোল স্কয়ার আমি লাষ্টৰ পদটো আগত লিখিব পাৰো লাষ্টৰ পদত কি আছে b স্কয়ার আছে না নাই লিখিলো প্ৰথম a স্কয়ার লিখিলো লাষ্টত b স্কয়ার লিখিলো মাজত কি আছে 2 পূৰণ a মানে কি এইটো পূৰণ b মানে কি এইটো এতিয়া চোৱা ইয়াৰ p ক্যান্সেল ইয়াৰ q ক্যান্সেল এতিয়া p/q যেতিয়া বৰ্গ কৰা হয় কি হ'ব p বৰ্গ হ'ব q বৰ্গ কাৰণ ওপৰত হলে দুইটা বৰ্গ গটে উপৰ ফালে কি হ'ব p স্কয়ার তল ফালে কি হ'ব q স্কয়ার মাজত কি 2 প্লাস এফালে চোৱা ইয়াত q আছে ওপৰত গতিকে q স্কয়ার তলত কি p স্কয়ার যেতিয়া বৰ্গ কৰা যায় বৰ্গ মানে কি দুবাৰ পূৰণ তো q টো দুবাৰ পূৰণ q স্কয়ার ওপৰত তলত p আছে p টো দুবাৰ পূৰণ p স্কয়ার তো এটো আমাৰ आंसर 500 তো বা 500 ৰ ওপৰত বৰ্গৰ চিন আছে কিন্তু অভেদমতে কি অভেদমতে ইয়াক আমি কি কৰিব লাগিব দুটা পদৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগিব দুটা পদ যোগ কৰি মানে আমি কি পাব লাগিব দুটা পদ যোগ কৰি আমি এটো পাব লাগিব গতিকে 500 তো মানে কি 500 ৰ লগত আমি কি লম 2 লম চলো তো এটা প্ৰথম পদটো কি হ'ব এৰ মান কি হ'ব 500 বিৰ মান কি হ'ব 2 হ'ব গতিকে অভেদমতে কি হ'ব a বুলি ধৰো a স্কয়ার 500 স্কয়ার প্লাস 2 পূৰণ a পূৰণ b এর জায়গাত 500 b এর জায়গাত 2 আছে প্লাস 2 স্কয়ার বা b স্কয়ার 500 ক যদি বৰ্গ কৰা যায় সো এটা 500 ক বৰ্গ কৰিলে বা স্কয়ার কৰিলে কি পোৱা যায় স্কয়ার মানে এটা সংখ্যা দুবাৰ পূৰণ 500 পূৰণ 500 গতিকে 5 5 গুণ 25 লগত 4টা শূন্য 4 এফালে আহা একেটাও চোৱা পূৰণ কৰা 2 গুণ 4 500 ৰে পূৰণ কৰিলে কি হ'ব 2000 হ'ব 2 স্কয়ার মানে হ'ব 4 গোটেইটা যোগ কৰি দিয়া এটো চোৱা ইয়াত কি আছে 9.5 আছে হয় না নহয় তো 9.05 আমি লিখো কেনেকৈ লিখব পাৰি 9 ৰ লগত যদি 0.5 যোগ কৰি দিয়া যায় তো 9 তো দশমিক নাই 0.5 ৰ দশমিক আছে তো তেতিয়া আমাৰ কি হ'ব 9.5 স্কয়ার যোগ হ'ব পাৰি গতিকে প্ৰথম পদ কি আছে বা এৰ মান কি 9 আছে প্ৰথমতে আমি কি কৰিম a স্কয়ার কৰিম প্লাস 2 * a এর জায়গাত কি 9 b এর জায়গাত কি 0.5 প্লাস b স্কয়ার b এর জায়গাত আছে আমাৰ 0.5 হোল স্কয়ার ঠিক আছে এটা 9 স্কয়ার মানে কি
81 তো এইখিনি চাবা 2 × 9 কিমান 18 18 লগত 5 পূৰণ কৰা কিমান হ'ব 90 হ'ব কিন্তু ইয়াত কি আছে 5 নহয় 0.5 মানে এটা দশমিক স্থান আছে গতিকে ইয়াতো এটা দশমিক স্থান আমি ৰাখিব লাগিব তো আনসাৰটো কিমান হ'ল আনসাৰটো হ'ল আমাৰ 9 বুজিছে তো আনসাৰটো হ'ব 9 প্লাস ইয়াতে চোৱা 0.5 স্কয়ার তাৰ মানে কি স্কয়ার মানে কি ভিতৰৰ সংখ্যাটো দুইবাৰ পূৰণ হলে প্ৰথমতে মই ভাবিলো 5 5 পূৰণ কৰো কিমান হ'ব 25 দশমিক নাই বুলি পূৰণ কৰিছো এতিয়া যেটো আমাৰ ওচৰত দশমিক স্থান আছে না কেইটা আছে এটা দুটা গতিকে আমি ইয়াতো দুটা স্থান ৰাখিব লাগিব তাৰমানে দুটা সংখ্যাৰ আগত আমি দশমিক দিব লাগিব গতিকে আমি কিমান পালো 0.25 হয় এতিয়া আমি ইয়াত যোগ কৰিম প্ৰথমতে এই দুটা যোগ কৰা 81 + 9 কিমান 90 তাৰ লগত কাক যোগ কৰিবা 0.25 এতিয়া চোৱা 90 ৰ লগত 0.25 ক এনেকে যোগ কৰিব পাৰি নেকি এটো নহয় কাৰণ কিয় এটো হৈছে দশমিক নোহোৱা সংখ্যা আৰু এটো দশমিক থাকা সংখ্যা ইয়াক যোগ কৰি চোৱা 90 কেনেকে লিখবা লাগব এনেকে লিখবা লাগব যদি দশমিক নোহোৱা এটা সংখ্যা এটা দশমিক লগাব লাগে গতিকে পিছফালে দশমিক দি পেলাই দুটা শূন্য দিব লাগিব এতিয়া দশমিক সংখ্যাটো দশমিকটো পনে পনে পাতা ইয়াত কি আছে 25 আছে না নাই এটা যোগ কৰা এটো মনত ৰাখিব লাগিব হা আনসাৰটো হ'ব আমাৰ 90.25 লাস্ট কোৱেশ্চনটো লৈ আহা ইয়াতে কি আছে 4 সমস্ত 8 ভাগৰ 1 আছে 4 সমস্ত 8 ভাগৰ 1 এটো এটা কি হৈছে আমাৰ মিশ্ৰ ভগ্নাংক হয় না নহয় তো মিশ্ৰ ভগ্নাংকত দুটা বস্তু ৰাখে এটা আছে পূৰ্ণ সংখ্যা এটা আছে প্ৰকৃত ভগ্নাংক ইয়াক আমি পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংকৰ যোগফল হিচাপে লিখিব পাৰো কাৰণ এইটো আৰু এইটো একে কথা লিখিলো তো ইয়াত চোৱা এৰ জায়গাত কি হ'ব 4 হ'ব বিৰ জায়গাত কি হ'ব 1/8 হ'ব এতিয়া a স্কয়ার মানে 4 স্কয়ার প্লাস 2 * a * b এর জায়গাত 4 বির জায়গাত 1/8 প্লাস b স্কয়ার 1/8 হোল স্কয়ার এখানে জানা তোমালোকে ঠিক আছে হল এটা 4 স্কয়ার মানে কি 4 4 গুণ 16 ইয়াত চোৱা 4 টো ওপৰত 8 টো তলত 4 2 গুণ 8 হল না 4 1 গুণ 4 4 2 গুণ 8 আকৌ চোৱা 2 টো তলত 2 টো ওপৰত 2 2 ক্যান্সেল তো ওপৰত কি ৰাখিল একো নাই মানে 1 আছে লিখিলো প্লাস 1/8 স্কয়ার মানে কি হ'ব 1/8 স্কয়ার মানে 1/8 টো দুবাৰ পূৰণ বা 8 ভাগৰ 1 টো দুবাৰ পূৰণ তো দুবাৰ পূৰণ কৰিলে তলে তলে পূৰণ 8 8 গুণ 64 উপৰে উপৰে পূৰণ তো এটো পালো আমি এনেকুৱাকৈ পালো ইয়াৰ এটা যোগ কৰাচোন কিমান হ'ব 17 হ'ব এতিয়া আকৌ চোৱা কি আছে এটো ঠিক তেনেকৈ আমাৰ আহিল আগৰ দৰে এটো আমাৰ পূৰ্ণ সংখ্যা আহিল এটো প্ৰকৃত ভগ্নাংক তো ইয়াত কেনেকৈ লিখিব পাৰিম আকৌ কোৱেশ্চনটো যেনেকৈ আছিল তেনে ধৰণে আমি লিখিব পাৰিলো মই ভাবো নিশ্চয় তোমালোকে এই অভ্যাসটো ভালদৰে বুজি পাইছা আৰু ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিছো নিশ্চয় শিকিব পাৰিছা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং